আজি মেডিকেলৰ 6 দিন মানে সিদিনাখন আজি পৰহি দিনাখন চিটি স্কিন কৰিব নোৱাৰিলে, বহুত জোকা বোকা কৰি দিলে। আৰু এতিয়া বেজি ল'বলৈ আহিছোঁ, মানে চিটি স্কিন কৰাৰ আগত বেজি এটা দি পিনে টোপনি যোৱাই ল'ম বুলি কৈছে। আৰু আপোনালোকে জানে মেডিকেলৰ পৰা একেবাৰে ফাৰ্মাচীলৈকে কিমান দূৰ। আৰু ভাবিছোঁ কালিলৈ বোলো এদিনৰ কাৰণে ঘৰত যাওঁ নেকি। মানে গাটো মানে অকণো চাফা লগা নাই, গা ধুব পৰা নাই, চব একেযোৰ ড্ৰেছকে পিন্ধি আছোঁ। উঠনি ওলাইছিলোঁ গা ধুমগৈ বুলি, যি হুলস্থুল, হাত ভৰি একদম জোকাৰি দিছে। তাৰপিছত চেলাইনটো বেজি নন ষ্টপ চেলাইনটো দিয়ে আছে, তোৰ পিছত এটা পিছত দিয়ে আছে চেলাইন। আৰু এজন পেচেণ্ট আহিলে এক্সিডেণ্টে, গোটেই ৰাতিটো চিঞৰি আছে। আৰু এজন আছে, 3জনে নন ষ্টপ মানে ৰুমটো চিঞৰি আছে। মানে এনেকুৱা লাগিছে যে একদম জমৰ ঘৰত থকা নিচিনা লাগিছে, গম পায়। যিসকলে মেডিকেলত এনেকৈ আছে সেইসকলে গম পায়, পাগল হৈ গৈছোগৈ হয়। এনেকুৱা লাগিছে যে একদম ঘৰলৈ যাওঁগৈ লাগিছে। আৰু মই গ'লেগৈ খুৰী আৰু দাদাহঁতে একদম একো কৰিব নোৱাৰে তাৰমানে। আৰু অকণমান মানে গা চা ধুই অকণমান চাফা হৈ আহিম বুলি ভাবিছোঁ। আজি চিটি স্কিনটো কৰি লৈ আৰু ECGটো কৰিবলৈ আছে, সেইবিলাক কৰাৰ পিছত ৰিপৰ্ট কি ওলায়। যদি নৰ্মেল ওলালেতো ভালেই কথা, তেতিয়া বহুত ভাল খবৰ। আৰু কালিৰ পৰাতো অলপ মানুহ চিনি পাইছে বাৰু, কোন কি এনেকৈ চিনি পাইছে ভালকৈ। চিঞৰ বাখৰটো অলপ কমিছে মানে।